নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা আমলখিৰ চাটনি ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, তাৰ কাৰণে মই লৈছোঁ কেইটামান আমলখি, 3টা কেঁচা জলকীয়া, ধনিয়া, কেঁচা ধনিয়া আৰু গোটা ধনিয়াও লৈছোঁ, মানে শুকান ধনিয়া, আৰু আধা চামুচ জিৰা লৈছোঁ, নহৰু আৰু 1 চামুচ লৈছোঁ উৰদ দাইল অৰ্থাৎ মাটি দাইল, আৰু 1 চামুচ ঘি। আৰু মই ৰেচিপিটো কেনেকৈ চাটনি ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিলে গম পাব। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ব'লক। প্ৰথমতে আমলখিকেইটা মই সৰু সৰুকৈ কাটি লওঁ, তাৰপিছত নহৰুটো গুচাই ল'ব লাগিব বাকলিখিনি। এয়া মোৰ আমলখিখিনি কটা হৈ গ'ল। এতিয়া মই চাটনিখিনি বনাবলৈ ৰেডি কৰোঁ। কেৰাহী এখন লৈছোঁ। ইয়াতে মই প্ৰথমতে গেছ জ্বলোৱাৰ আগতে ধনিয়া 1 চামুচ দি লৈছোঁ, আৰু জিৰা আধা চামুচ, আৰু ঘিখিনি দি লৈছোঁ, আৰু মাটি দাইলখিনি দি দিছোঁ, জলকীয়াকেইটাও দি দিছোঁ। এতিয়া গেছটো জ্বলাই ল'ম। গেছত পাতি দিছোঁ এতিয়া মই গেছটো। ধনিয়া আৰু দালি আৰু কেঁচা জলকীয়া অকণমান হৈ আছে। এতিয়া মই নহৰু কেইটা দি দিছোঁ। তিনি মিনিটমান ভজাৰ পিছত আমলখিখিনি দি দিম। নহৰু আৰু মছলাখিনি 3 মিনিটমান হৈ গ'ল। কেঁচা ভাতটো গৈছে। এতিয়া মই কাটি ৰখা আমলখিখিনি দি দিছোঁ। এতিয়া নিমখ দি দিছোঁ। সিজিবৰ কাৰণে আমলখিখিনি 50% সিজাব লাগিব, গতিকে অকণমান 3 চামুচমান পানী দিম। সিজিবৰ কাৰণে মই ঢাকনিখন দি দিছোঁ। গেছৰ ফ্লেমটো মই একেবাৰে মিডিয়ামত থৈছোঁ। এবাৰ চেক কৰি চাওঁ। কেঁচা ভাপটো গ'লেই হ'ব আমলখি। এয়া 50% সিজি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ, আৰু এতিয়া প্লেট এখনত কাটি লৈছোঁ মই ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হোৱাৰ পিছত এইখিনি পিচিব লাগিব মিক্সিত। আপোনালোকে ইচ্ছা কৰিলে তিল পতাটো পিচিব পাৰিব, আৰু এই চাটনিটো খাবলৈ বহুত ভাল। আপোনালোকে যদি আজিলৈকে খোৱা নাই, এবাৰ হ'লেও খাই চাব বনাই। এইখিনি ঠাণ্ডা হ'ব দিছোঁ। এতিয়া কিমান ধুনীয়া লাগিছে দেখিবলৈ চাওক। আৰু আপোনালোকে যদি ঘি খাই বেয়া পায়, তেতিয়াহ'লে আপোনালোকে ৰিফাইন তেলটো ব্যৱহাৰ কৰিব পাৰিব, বা মিঠাতেল। এয়া মোৰ আমলখিখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই মিক্সিত পিচি ল'ম এইখিনি। আমলখিত কিমান ভিটামিন আছে আপোনালোকক হয়তো নক'লেও হ'ব। একেবাৰে ভিটামিনে ভৰপূৰ হৈ আছে। ছাল আৰু চুলিৰ কাৰণে আমলখি বহুত ভাল, আমাৰ কাৰণে, আমাৰ দেহৰ কাৰণে। এইখিনি মই এতিয়া ইয়াত ধনিয়া দি দিম, আৰু ধনিয়া যিমান পাৰে আপোনালোকে বেছিকৈ দিব, তেতিয়া বেছি ভাল লাগে খাই। আৰু পিচ যাবৰ কাৰণে অকণমান পানী দি দিওঁ। এতিয়া মই পিচি আনোগৈ এতিয়া মিক্সিত। এয়া চাওক কি ধুনীয়াকৈ পিচ গ'ল, আৰু পটাত পিচা নিচিনা হৈছে দেখিছে নাই, একেবাৰে পানী হৈ যোৱা নাই।
পানীটো খুব কম দিব লাগে পিছোতে দেখিছেন আৰু কালাৰটো কি ধুনীয়া আছে ধনিয়াৰ কাৰণে মোৰ আজি এই চাটনি ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে সকলোৱে লাইক কমেন্ট শেয়াৰ কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু ভৱিষ্যতলৈ আপোনালোকৰ মৰম চেনেহ আশা কৰিলো আপোনালোকৰ মৰম চেনেহৰ অবিহনে মই আগুৱাই যাব নোৱাৰিম সকলোৱে মৰম চেনেহ কৰিব পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মিনাক্ষী আজিলৈ আহিছো বাই